বুধবাৰে গোৱালপাৰাত পংকজ পাঠকৰ আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ পিছতে এটা বিষয় সৰ্বাধিককৈ চৰ্চা হৈ আছে যে বংগৰ অৰ্থাৎ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে তেওঁক আমন্ত্ৰণ কৰিছে আৰু তাতে তেওঁক সকলো ধৰণৰ সুবিধা প্ৰদান কৰিব বুলি ইতিমধ্যে স্পষ্টকৈ উল্লেখ কৰা কথা এটা ওলাই আছে। আৰু এই বিষয়ে আচলতে জানিবৰ বাবে এই বিষয়টো কিমান দূৰ সত্যতা আছে তাকে জানিবৰ বাবে এই মুহূৰ্তত অসম তৃণমূল কংগ্ৰেছৰ জ্যেষ্ঠ উপসভাপতি দুলু আহমেদ ডাঙৰীয়া আছে, তেখেতৰ সৈতে আমি কথা পাতিব বিচাৰিম। কালিৰ পৰা এটা বিষয় চৰ্চা হৈ আছে যে পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছৰ অৰ্থাৎ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে আচাৰ্য পংকজ পাঠকক আমন্ত্ৰণ জনাইছে, গতিকে এই বিষয়টো কিমান দূৰ সঁচা? চাওক, এই বিষয়টো সংবাদ মাধ্যমত চৰ্চা হোৱাৰ পিছতে মই আজি ৰাতিপুৱা খবৰ কৰিলোঁ, কাৰণ বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পাইছে যে মানে পংকজ পাঠকে নিজেই দাবী কৰিছে ছ'চিয়েল মিডিয়া পোষ্টত যে তেওঁ পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কালি যিটো তেওঁৰ আক্ৰমণ হৈছিলে সেই আক্ৰমণৰ গৰিহণা দি তেওঁক পশ্চিমবংগত মাতি পঠিয়াইছে, তাত সুৰক্ষা দি তাত লাগিলে থকাৰ ব্যৱস্থা কৰি দিম বুলি এটা তেওঁ ছ'চিয়েল মিডিয়াত তেওঁ মন্তব্য দিছে পংকজ পাঠকে। গতিকে মই সেই কাৰণত ৰাতিপুৱা মই যেতিয়া সোধ পোছ কৰিলোঁ গোটেইখিনি চালোঁ যে এইটো সম্পূৰ্ণ তেওঁ মানে ভুৱা মিছা কথা কৈছে। এইটো এই পংকজ পাঠকক কোনো আমাৰ মুখ্যমন্ত্ৰী তৃণমূল কংগ্ৰেছৰ মমতা বেনাৰ্জী ডাঙৰীয়াই ফোন কৰা নাই। কিন্তু এটা কথা কি, এই ধৰণৰ মাৰপিটৰ ঘটনাক তৃণমূল কংগ্ৰেছে সদায় গৰিহণা দি আহিছে। আপুনি কেতিয়া গম পালে? আপুনি পুৱা ভাগত আমাক সাক্ষাৎকাৰ দিছিল, তেতিয়া কৈছিল যে আপুনি তেওঁক মতা হৈছে বুলি কৈছিলে। গতিকে এই মুহূৰ্তত আপুনি কাৰ সৈতে কথা পাতিলে বা যোগাযোগ কেনেকুৱা ধৰণৰ হ'ল? মই বাতৰিটো সংবাদ মাধ্যমত ৰাতিপুৱাই পাইছোঁ, আপোনালোকৰ নিউজ 18 চেনেলতো পালোঁ আৰু বিভিন্ন সংবাদ মাধ্যমত পাইছিলোঁ। পোৱাৰ পাছত মই নিশ্চিত কৰিলোঁ, কাৰণ ধৰি লওক তেনেকুৱা আমাৰ দলৰে হাইকমাণ্ড আৰু মুখ্যমন্ত্ৰী এগৰাকীয়ে যদি অসমৰ এনেকুৱা ঘটনা এটাত যদি ফোন যোগে হেৰি কৰে, কথাটোৰ সত্যতা কিমান আছে জানিবৰ কাৰণে মই যেতিয়া ফোন কৰিলোঁ, ফোন কৰি মই গম পালোঁ যে আমাৰ যিগৰাকী চিফ স্প'ক্সমেন ডেৰেক অব্ৰাহিম আমাৰ তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ, তেখেতে নিশ্চিত কৰিছে এইটো ভুৱা বাতৰি, এইটো এটা আমাৰ তৃণমূল কংগ্ৰেছৰ পৰা ষ্টেটমেণ্ট এটা যাব লাগে। আৰু ইমান ডাঙৰ ভুৱা এটা মিথ্যাচাৰৰ আশ্ৰয় লৈছে পংকজ পাঠকে, যদি চাবলৈ যায় পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মাতিছে বুলি কৈছে, গতিকে গোটেই বিষয়টো চাবলৈ গ'লে চাওক, পংকজ পাঠক বিষয়ে মোৰ মানে বিশেষ অভিজ্ঞতা নাই। তেওঁ কোন হয়, কি হয়, ক'ত থাকে, তেওঁৰ কি এইবিলাক কি ধৰণৰ কাম, মোৰ অভিজ্ঞতা নাই বা মই এইটো জানিব চেষ্টাও নকৰোঁ। কিন্তু তেওঁ কি স্বাৰ্থত তৃণমূল কংগ্ৰেছৰ মুখ্যমন্ত্ৰীৰ নাম লৈ ফেচবুক পোষ্ট দিছে সেইটো তেওঁহে বুজি পাব। ইয়াত নিশ্চয় কিবা ৰাজনৈতিক লাভালাভৰ কথা থাকিব, কাৰণ আমি যদি এইটোত একো সঁচা মিছাটো যদি আমি ৰাইজৰ প্ৰকাশ নকৰোঁ যে মুখ্যমন্ত্ৰী ফোন কৰা কথাটো মিছা, কালি যদি তেখেতে পশ্চিমবংগত জানো যে তাত যদি কিবা এটা আক্ৰমণ হয়, তেতিয়া নিশ্চয় তৃণমূল কংগ্ৰেছক দাবী কৰিব, মানে দোষী কৰিব। সেই গতিকে কিবা এটা ৰাজনৈতিক চক্ৰান্ত আছে যাৰ বাবে তৃণমূল কংগ্ৰেছৰ নামটো সাঙুৰ খুৱাই দিছে। আৰু ইয়াত ৰাজনৈতিক স্বাৰ্থ আছে বুলি আপুনি এটা কথা স্পষ্টকৈ উল্লেখ কৰিছে, গতিকে কেনেকুৱা ধৰণৰ থাকিব পাৰে বুলি ভাবে? চাওক, প্ৰথম কথা, এই ঘটনাটোৰ সৃষ্টি তৃণমূল কংগ্ৰেছে কৰা নাই, এই ঘটনাটোৰ সৃষ্টি কৰিছে পংকজ পাঠকে। আৰু পংকজ পাঠকে বেলেগৰ কথা বাদে দিলোঁ, মই হয়তো ফেচবুক পোষ্টটো ডিলেটো কৰিছিল নেকি চাবচোন, মই নাজানো, তেওঁৰ ফেচবুকত মই নাই। তেওঁ নিজে কৈছে যে মোক অসমত আক্ৰমণ কৰিলে মোক পশ্চিমবংগৰ মুখ্যমন্ত্ৰীয়ে ফোন যোগে খবৰ লৈছে আৰু মোক পশ্চিমবংগত মাতি পঠিয়াইছে, লাগিলে তাত কাম কৰিব দিছে, তাত সুৰক্ষা দিব, তাত থকাৰ ব্যৱস্থা কৰি দিব বুলি, সকলো সুবিধা দিব বুলি কৈছে। এইটোতো তেওঁৰ সৃষ্টি। আৰু প্ৰথমতে মই অকণমান বাতৰিটো আজি ৰাতিপুৱাৰ পৰা আহিছোঁ, কালি অহা নাছিলে, ঘটনাটো বাৰু কালিৰ, কিন্তু মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী ডাঙৰীয়াই ফোন কৰা কথাটো আজি ৰাতিপুৱাৰ পৰা চৰ্চা হৈছে। তেতিয়া মই যিহেতু তৃণমূল কংগ্ৰেছৰ এগৰাকী শীৰ্ষ পদবীত আছোঁ আৰু মোৰো যথেষ্ট দায়িত্ব আছে, কথাটো মই অকণ বিশ্বাস কৰি ল'ব টান পাইছিলোঁ প্ৰথম অৱস্থাত। বিভিন্ন সংবাদ মাধ্যমে মোক ফোনো কৰিছে, মই কথাটো খবৰ লৈ আছোঁ। পিছত মই খবৰ লৈ গম পালোঁ আমাৰ ডেৰেক অব্ৰাহিম ডাঙৰীয়াই ডাইৰেক্ট মোক স্পষ্ট কৰি জনালে যে এইটো ভুৱা বাতৰি, কোনো মুখ্যমন্ত্ৰীয়ে তেখেতক ফোন কৰা নাই পংকজ পাঠকক। আমাৰ পৰা এটা প্ৰেছ ৰিলিজ যাব খন্তেক সময়ৰ পিছতে। প্ৰেছ ৰিলিজ আজিও পংকজ পাঠকৰ শিবিৰ আঁতৰাই দিয়া হৈছে, কোকৰাঝাৰৰ শিবিৰ আঁতৰাই দিয়া হৈছে, আৰক্ষী প্ৰশাসনে আঁতৰাই দিছে। চাওক, পংকজ পাঠকৰ শিবিৰ আঁতৰাই দিয়ে, তেওঁক শিবিৰ পাতিব দিয়ে, এইবিলাক শাসকীয়ৰ কথা, শাসকীয় চৰকাৰখনৰ কথা, বিৰোধী পক্ষৰ কথা, কিবা এইবিলাকত মই নাই বা আমাৰ তৃণমূল কংগ্ৰেছৰ নাই, আমি মুখ্য বিৰোধীটো নাই। আমি এটা তৃণমূল কংগ্ৰেছ দল অসমত চলাই আছোঁ, আমি সংগঠনৰ কাম কৰি আছোঁ। তাত পংকজ পাঠকক গোৱালপাৰাত কোনোবাই কিবা কৰিছে সেই বিষয়ে ধৰি লওক আমি জ্ঞাতও নহয়, আমি চেষ্টা কৰিম। পংকজ পাঠক কোনো ধৰি লওক বিষয় হ'ব নোৱাৰে আজিৰ অসমৰ যিবোৰ সমস্যা, সেই সমস্যাত পংকজ পাঠকৰ বিষয়টো ইমান ডাঙৰ বিষয় হ'ব নোৱাৰে। তেনে অৱস্থাত মই আকৌ কৈছোঁ, তেওঁ ব্যক্তিগত কি কৰিছে কি নাই কৰা কৰি থাকক, তাত আমাৰ ক'ব লগা একো নাই। কিন্তু আমাৰ দলৰ মুখ্যমন্ত্ৰী আৰু হাইকমাণ্ডৰ নাম লৈ ভুৱা বাতৰি প্ৰচাৰ কৰাটো এইটো আমি গৰিহণা দিছোঁ। এই ধৰণৰ সস্তীয়া ৰাজনীতিৰ আশ্ৰয় ল'ব নালাগে। আকৌ লগতে আমি এইটোও কৈছোঁ যে এই ধৰণৰ মাৰপিটৰ ঘটনাক আমি তৃণমূল কংগ্ৰেছে কিন্তু গৰিহণা দিছোঁ। গোটেই বিষয়টো চোৱা হ'ব।
কি ক'লে বিষয়টো চোৱা হ'ব আপোনালোকৰ যদি কোনোবা এইটো ঘটনা যিহেতু ক'লে ইমান পংকজ পাঠকলৈ ইমান গুৰুত্বপূৰ্ণ বিষয় নহয় বুলি মই ভাবোঁ। এইটো আমি স্পষ্ট কৰি দিছোঁ যে এইটো মুখ্যমন্ত্ৰী ফোন কৰা নাই। এতিয়া বাকী এইটো বিতৰ্ক তেখেতসকলে যি কৰে কৰি দিয়ক। আমি কোনো যে কিবা ইনকুৱাৰী কৰিম, কি কৰিলে তদন্ত কমিটি, এইবিলাক আমাৰ দ্বাৰা নহয়, এইবিলাক আমাৰ দলত নাই। আমাৰ দলৰ নাম লৈ, আমাৰ মুখ্যমন্ত্ৰীৰ নাম লৈ, আমাৰ হাইকমাণ্ডৰ নাম লৈ তেওঁ এটা মিছা বাতৰি কৰিছে। আমি এইটো স্পষ্টীকৰণ দিলোঁ যে বাতৰিটো পংকজ পাঠকে ভুৱাকৈ প্ৰচাৰ কৰিছে, মুখ্যমন্ত্ৰীৰ ফোন অহা নাই। বাকীখিনি তেওঁক সুধিলে ক'ব পাৰিব। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিল দুলু আহমেদ ডাঙৰীয়া, আৰু তেখেতে ইতিমধ্যে স্পষ্ট কৰি দিছে যে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীয়ে কোনো ধৰণৰ ফোন কৰা নাই পংকজ পাঠকলৈ। এয়া সম্পূৰ্ণ মিছা, অৰ্থাৎ তেওঁ মিথ্যাচাৰৰ আশ্ৰয় লৈছে বুলি এক কথা স্পষ্টকৈ প্ৰকাশ কৰিছে।